ডিব্ৰুগড় জিলাৰ দুলীয়াজান তৈলনগৰীৰূপে খ্যাত এই অঞ্চলটো হৈছে শুকুতা চাৰিআলিৰ পৰা পিপল তিনিআলি পথছোৱা। এই পথছোৱা দিনে নিশাই সমানে ব্যস্ত, বিশেষকৈ দিনৰ ভাগত ইয়াৰ ব্যস্ততা অপৰিসীম। তাৰ মাজতে ৰৈ থাকোঁতে দেখিলোঁ এটা সাংস্কৃতিক শোভাযাত্ৰা আহি আছে। অইল ইণ্ডিয়া ঠিকাদাৰ সন্থাৰ বিহুৰ এটা সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাটো দেখাম, তাৰ আগতে অকণমান আপোনালোকক এই বস্তুখিনি দেখাই লৈছোঁ। এইখিনি অলপ মন কৰকচোন। ঠাইটুকুৰা দেখি আপোনালোকে নিশ্চয় চিনিব পাৰিছেই। এয়া দুলীয়াজানৰ কালীবাৰী চাৰিআলি সমীপৰ অঞ্চলটো। ফুটপাথৰ কিনাৰত এনেদৰে বিভিন্ন বয়সৰ ল'ৰা আৰু ছোৱালীয়ে ভিৰ কৰে সি প্ৰতিদিনে কুঁহিয়াৰ ৰস খাবলৈ, আৰু ইয়াত কুঁহিয়াৰ ৰসৰ বিক্ৰীও সৰ্বাধিক। অইল ইণ্ডিয়া ঠিকাদাৰ সন্থাৰ বিহু শোভাযাত্ৰা এই আশাত দাঙিছে যে এয়া পৰঞ্জ্যোতি গগৈ দুলীয়াজানৰ দুলীয়াগাঁৱৰ বিহু শোভাযাত্ৰাটো অকণমান চাই লওক, তাৰপাছত মূল বিষয়টোলৈ আগবাঢ়ি গৈ আছে। অইল ইণ্ডিয়া ঠিকাদাৰ সন্থাৰ 2025 বৰ্ষৰ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিয়দাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এটা মাজতে অনুৰোধ কৰিছোঁ, আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বহুত মানুহ ইয়াত আছে, কাৰোবাৰ চেহেৰা হয়তো আপোনালোকৰ চিনাকি। বহাগৰ বতৰ, দিনৰ ভাগৰ পৰাই গৰমৰ প্ৰকোপ লাহে লাহে বৃদ্ধি পাবলৈ ধৰে। এতিয়া নতুন কাৰণে গৰম পৰিলে হ'বগৈ আপোনাৰ বেছিকৈ লাগিব। ঠাইটুকুৰাত ৰৈ থাকোঁতে দেখিলোঁ এজনে ঠেলা এখনত এনেদৰে কুঁহিয়াৰ বাকলি যিবোৰ আছিল সেইবোৰ লৈ গৈছে। বহুতে জ্বলাবৰ বাবেও লৈ যায়, বৰ ধুনীয়া জ্বলে। তৰমুজ দিলে নাখায়? খালে? খালোঁ। টেষ্টি নে? অঁ, খাই পিনে ভাল লাগিলে। অঁ, এইটো হ'ল মোৰ মই 6-7 মই 8-9 বছৰ খেলিছোঁ আৰু। অঁ অঁ, মই জুবিনৰ টিমতো আছিলোঁ, গুৱাহাটী FC, তাৰপিছত ACBত আছিলোঁ মই। অঁ, ACB ফুটবল টিমত আছিলোঁ, আছাম ৰাইফলছত আছিলোঁ, ৰাইনত আছিলোঁ, ৰাইন FC বুলি আছিলে, তিনিচুকীয়া ৰেল, ডিব্ৰুগড় ৰেল। গৰমৰ প্ৰকোপ যিমানে বাঢ়িছে সিমানে কুঁহিয়াৰৰ চাহিদাও বাঢ়িছে। আৰু মোৰ লগত আছে এগৰাকী স্বাভিমানী অসমীয়া। স্বাভিমানী এইবাৰ এইকাৰণে কৈছোঁ, তেখেত অসম টীমৰ হৈ কেইবাবাৰো খেলিছিল। যিহেতু মই খেলৰ ব্লগবোৰ আপোনালোকক প্ৰায় দেখাই থাকোঁ, তাৰ মাজতে এইজন আপোনালোকে হয়তো চিনি পায়, ৰেফাৰী সোণমণি দুৱাৰা। ৰেফাৰী সোণমণি দুৱাৰা আমাৰ দুলীয়াজান ফুটবল একাডেমীৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ লগতে অসমৰ এগৰাকী ফুটবল ৰেফাৰী। আৰু বৰ্তমান তেখেত এটা বেলেগ কামত জড়িত, আৰু এই কামটো হৈছে কুঁহিয়াৰ ব্যৱসায়। যিটো কুঁহিয়াৰ ব্যৱসায় ইমান দিনে আমাৰ দুলীয়াজান আৰু ওচৰ পাজৰ অঞ্চলত অনা অসমীয়া লোকসকল, বিশেষকৈ হিন্দীভাষী লোকসকলৰ মাজত অকল সীমাবদ্ধ আছিল। তাৰ মাজত অকল এগৰাকী ব্যক্তি হৈছে সোণমণি, যিয়ে এই কুঁহিয়াৰ ব্যৱসায়টো বৰ্তমান কৰি আছে। দুজনে কাম কৰি আছে নেকি? হয়, দুজনে কৰি আছোঁ আমি। আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী কৌশিক কলিতা। ৰাইজৰ ৰেছপন্স কেনেকুৱা পাইছে? এতিয়া বৰ্তমানলৈকেতো ঠিকেই পাই আছোঁ। অঁ, মটৰ এটা ভাবিছোঁ। অঁ, তাতে আপোনাৰ অটো মানে আপোনাৰ হাতে ঘূৰাব নালাগে আৰু পইচা অলপ ভালকৈ ধুই পেলাই ভৰাই দিলে হৈ মেচিনত। আৰু লগতে আৰু 2টা মটৰ থাকিব, য'ত মৌচুমী জুচ হওক, যাক আপেল জুচ লাগে, যি ধৰণৰ জুচ লাগে সেইটো পাব। অঁ, অৰ্ডাৰ দিছোঁ। ফিউচাৰ এক্সপেক্ট লাহে লাহে আগবাঢ়িছোঁ, একেদিনতে কৰিব পাৰিম। অৱশেষত এটাই ক'ব বিচাৰোঁ, নতুনকৈ বিজনেছ এটা আৰম্ভ কৰিছোঁ, আশীৰ্বাদ কৰিব যে আগুৱাই যাওঁ। এইবোৰ ঢৌ উঠি যায় হাতত। এয়াই হৈছে প্ৰকৃতাৰ্থত অসমীয়াগিৰি। আপোনালোক যদি দুলীয়াজান বা দুলীয়াজানৰ উপকণ্ঠ অঞ্চলৰ হয়, তেন্তে ইয়াৰ দোকানলৈ এবাৰ আহিবচোন। ইয়াৰ বাবে হ'ব এটা ডাঙৰ আশীৰ্বাদ।